নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ নৱম খণ্ড। বুলি আৰু ৰাহুলে যিয়েই নকওক বা যিয়েই নকৰক, অন্ততঃ ৰাহুলৰ ঘৰৰ মানুহে বিমলৰ লগত কথা পাতিব, তাক জনাব। তাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰাই সেই আশাকেই কৰি আহিছে বিমলে। পুৱা শুই উঠিয়েই ভাবে, আজি নিশ্চয় ফোন কৰিব। এই সম্পৰ্কত যদি অমত, তাক গালিকে পাৰক, তথাপি ফোন এটা কৰক। গোটেই দিনটো পাৰ হৈ যায়, কোনো খবৰ নাহে কোনো ফোন। সি বুলিলৈ ফোন কৰে, নাই, ফোন নালাগে। তাৰ নাম্বাৰটো হয়তো ব্লক কৰি দিছে। বৰ অসহায় অনুভৱ কৰে। কি দোষত তাক এনে শাস্তি দিছে? সিটো বুলি কোনো কথাতে বাধা দিয়া নাই। চৰাইৰ পোৱালিৰ দৰে বুকুৰ উমত ডাঙৰ কৰিছে তাইক। ৰাখিবনে ৰাহুলৰ ঘৰখনে তাইক সেই মৰমেৰে? আশংকাত বিমলৰ বুকুখন কঁপি যায়। বিমল চৌধুৰীৰ বাবে 20 লাখকৈ টকা যোগাৰ কৰাটো বৰ সহজ নাছিল যদিও তাই কোৱাৰ দৰেই টকাখিনি তাইৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিলে সি। তথাপি আশা কৰিছিল তাইক কন্যা সজাই ঘৰৰ পৰা মাংগলিকভাৱে উলিয়াই পঠাব, দুয়োখন ঘৰৰে আনন্দ উলাহৰ মাজত। কিন্তু এসপ্তাহ পাৰ হৈ গ'ল, কোনো খবৰ নাই, বুলিৰো ফোন নাই। উপায়ন্তৰ হৈ বিমল নিজেই যাবলৈ ওলাল বুলিক বিচাৰি, ৰাহুলহঁতৰ ঘৰ বিচাৰি। তেতিয়াহে কানুৱে ক'লে, নালাগে বাবা, মই খবৰ কৰিছোঁ, তাই ভালে আছে। কাকুতি কৰাৰ দৰে বিমলে ক'লে, নাই খুৰা, মই এবাৰ তাইক চাই আহোঁ। তুমি ঘৰটো ক'ত জানানে? কানুৱে আকৌ ক'লে, নালাগে, যোৱাকালি তাইৰ বিয়া হৈ গ'ল, আজি ৰিচেপশ্যন। বিমল ধপচ কৰি চোফাতে বহি পৰিল। চাৰিওফালৰ বেৰবোৰ যেন ঘূৰিবলৈ ধৰিছে। চকুৰে ধোঁৱা কোৱা দেখিছে। কানুৱে তাক সাবটি ধৰিছে, কিন্তু বিমল নিৰ্বাক, নিথৰ, সম্পূৰ্ণ বিধ্বস্ত ৰূপত নিজৰ কোঠাত সোমাই দুৱাৰ বন্ধ কৰি দিলে। দাদা বাবু বুলি শান্তিবাই দৌৰি গৈছিল। কানুৱে বাধা দিলে, থাকক সি অকলে, ভগৱানে তাক সহিবলৈ শক্তি দিয়ক। পাৰে যদি বুকু ভাঙি কান্দক, চকুলোৰে উটাই দিয়ক বুলিৰ লগত থকা তাৰ পিতা মাতা ভাই বন্ধু সকলো সম্পৰ্ক। কানুৱেহে দেখিছে বিমলৰ ত্যাগ, ভায়েক ভনীয়েকক মৰমেৰে আৱৰি ৰখাৰ হোতাহ। মাক দেউতাক ঢুকুৱাৰ পাছতো সি কান্দিব পৰা নাছিল, সিহঁতে ভয় খাব বুলি। পাকঘৰ উদং হৈ যাওঁতে সিহঁত দুটাৰ বাবে খোৱা বচাবলৈ সুদা পানীৰেই পেট ভৰাইছিল। বুকুত পাৰ ভঙা কান্দোন সামৰি বুলিক সাধু কৈছিল, নিচুকনি গীত গাই শুনাইছিল, অসীমক পঢ়ুৱাইছিল। কি যে কৰা নাছিল সিহঁতৰ বাবে। দুদিন দুৰাতি নিশ্চুপ হৈ সোমাই থাকি পুৱা যেতিয়া বিমল অফিচলৈ বুলি সাজু হৈ ওলাইছিল, তেতিয়া অন্য এক বিমল, সম্পূৰ্ণ নৱজন্ম। বিমল নহয়, বিমল চৌধুৰী। কানুৱেও লাগি চাই থাকিল, নিমাতে ৰ'ল শান্তিবাই। কানুৱে আওৰালে হীৰুদাৰ কবিতা, দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে তুলি ল'ব লাগে
দায়িত্বশীল পিতৃৰ দৰে। ৰাতিয়ে গতি কৰিলে পুৱালৈ। ফেঁহুজালি কিৰণত চৌধুৰীয়ে আকৌ অৱগাহন কৰিলে তাৰ নৱজন্মত। জীৱনৰ এই নিৰ্মম পাঠ বিমলৰ পৰা বিমল চৌধুৰীলৈ ৰূপান্তৰৰ পৰিক্ৰমা যেন কমাৰশালৰ দাবানলত জ্বলাই হাতুৰিৰে পিটি তৈয়াৰ কৰা এখনি ধাৰাল দা। আইবিত তেওঁক দিয়া ৰুমটোলৈ সোমাই বিচনাতে দীঘল দিলে। গা মন দুয়োটাৰে অৱসাদত তেওঁ বহু সময় পৰি ৰ'ল অচল হৈ। বিচনাখনৰ পৰা কেঁচেমা গোন্ধ এটা নাকত লাগিল। তথাপি তেওঁ আমনি নাপালে, পৰি ৰ'ল একেদৰে। চুচুক চামাককৈ কেয়াৰটেকাৰজন আহিছিল। তেওঁক তেনেকৈ পৰি থকা দেখি মাতিবলৈ সাহ নকৰিলে। টেবুলত আগদিনা ৰাতিৰ বাবে সাজি থোৱা ভাত ভাগ লৈ ওলাই গ'ল। অলপ পাছতে হাতত চাহ একাপ আৰু বিস্কুট দুটালৈ আহি ক'লেহি, বাবু চাহ দিছোঁ। খোৱাৰ পৰাই মূৰ নদগাকৈয়ে বিমলে ক'লে, থৈ যোৱা। সি আকৌ ক'লে, বাবু দুপৰীয়া কি খাব? চৌধুৰীয়ে নিশ্চ হৈ ক'লে, তোমালোকে যি খোৱা। সি অবাক হৈ ক'লে, ইহ আমি গৰীব মানুহ, খাওঁ আৰু শাক পাত। বিমলেও ক'লে, হ'ব মই তাকে খাম। কেয়াৰটেকাৰজনে সান্তনাৰ সুৰৰ ভাষাৰে ক'লে, হ'ব বাবু। চৌধুৰীৰ কথা শুনি তাৰ মুখত হাঁহি বিৰিঙি গ'ল। এই বাবু ইমান বেলেগ, সি আজিলৈকে পোৱা নাই। বেলেগ আহিলে এই মদ আন, এই মাংস আন, আৰু সেই কথা সি মুখলৈ আনিব নোখোজে। ধুমুহাৰ পাছত শান্ত প্ৰকৃতিয়ে যিদৰে অজান ভয়ৰ উদ্ৰেক কৰে, ঠিক তেনেদৰে শিপাসহ উভলা গছৰ দৰে বিধ্বস্ত বিমলৰ শান্ত ৰূপটোৱে কানুৰ মনকো আশংকিত কৰি তুলিলে। আঁৰ হৈ আছে যেন এক প্ৰলয়ংকৰী গৰ্জন। বিমল চৌধুৰী আহি অফিচৰ মূল দুৱাৰত প্ৰৱেশ কৰোঁতেই মহিলা কৰ্মচাৰী এমিলি, মধু আৰু খুচবুৱে আগবাঢ়ি হাঁহিৰে আদৰণি জনালে। কিন্তু বিমল চৌধুৰীয়ে প্ৰত্যুত্তৰত এনে এক তীব্ৰ চাৱনি দিলে, তিনিওজনী সোতমোচ খাই গ'ল। অবাক হৈ ইজনীয়ে সিজনীৰ মুখলৈ চাই ৰ'ল। অৱশ্যে সেমেকা মাতেৰে গহীনাই পুৰুষ কৰ্মচাৰীকেইজনৰ গুড মৰ্ণিঙৰ উত্তৰ দিলে। নিজৰ কেবিনত সোমাই অদ্ভুত ব্যস্ততাৰে ফাইলবোৰ চেক কৰিবলৈ লাগিল। কানু ঠাইতে থৰ লাগিল। বিমল যেন ফাইলবোৰৰ গৰ্ভত অন্তৰ্হিত হৈ যাব। সদায় অত্যন্ত নিষ্ঠাৰে কাম কৰে, কিন্তু এনেদৰে হুতাশনীয়া হৈ নহয়। তাৰ পাছৰে পৰাই অফিচৰ প্ৰত্যেকটো দিনেই তেনেদৰেই যাবলৈ ধৰিলে। পুৱা 8 বজাত আৰম্ভ হৈ নিশা 12 বজাত শেষ। ঘৰৰ সময় নাই বুলিবই পাৰি। বিমলে কানুৰ লগতো কথা নপতা হ'ল। মাজে মাজে কানুলৈ অসহায় হৈ চাই থাকে। তাৰ বুকু বিন্ধি যায়। কানুৱে মনতে ভাবে, আহিবনে এচাতি মলয়া, শীতলাই দিবলৈ হৃদয় মৰুভু, শান্তিৰ অমিয়া বাকী, আহিবনে প্ৰেমৰ ৰ'দালি, ফুলিবনে শুভ্ৰ শেৱালি।